বহাগ বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে। বসন্তৰ আগমনৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি। ঢোলৰ গুমগুমনি মাকৰ খিটখিটনিৰে মুখৰ হৈ পৰিছে গাঁও চহৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা। হুঁচৰি বিহুনাম বিহু নাচৰ লগতে ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে ঠায়ে ঠায়ে। তাঁতৰ শালত ব্যস্ততা বাঢ়িছে শিপিনীৰ। বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন। উদুলি মুদুলি হৈ পৰিছে গাঁৱৰ বিহুতলী। ঢোল পেপাৰ চেৱে চেৱে এপাক নাচিবলৈ সাজু হৈ দিছে গাঁৱৰ ডেকা বুঢ়া মেথা। আৰু এয়া আমি আপোনালোকক দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আচলতে কৰ্মশালাৰ আয়োজন কৰিছে। কি উজনি কি নামনি সৰ্বত্ৰে এতিয়া হেঁপাহৰ ৰঙালী আদৰাৰ ব্যাপক প্ৰস্তুতি। যিহেতু হেঁপাহৰ ৰঙালীলৈ মাজত মাথো কেইটামান দিন বাকী আছে, আঙুলিৰ মূৰত গণিব পৰাকৈ কেইটামান দিন বাকী আছে। আৰু প্ৰান্তে প্ৰান্তে এতিয়া বিহুৰ প্ৰাক্ষণত বিহুৰ আখৰা চলিছে, যাতে নতুন প্ৰজন্মক শুদ্ধ ৰূপত বিহু নাচ শিকাব পাৰে বা ঢোল পেঁপা গগনা আদি বজাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই প্ৰয়াস কৰিছে, প্ৰশিক্ষকসকলে প্ৰয়াস কৰিছে। আৰু ঢোল বাদনৰ কৰ্মশালাৰো ঠায়ে ঠায়ে আয়োজন কৰা হৈছে। তাঁতৰ শালত শিপিনীৰ ব্যস্ততা বঢ়া দেখিবলৈ পোৱা গৈছে। এইবাৰ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নুমলীগড়তনো কেনেকুৱা ধৰণে বিহুৰ প্ৰস্তুতি চলিছে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বিভিন্ন প্ৰান্তৰ লগতে নুমলীগড়ৰ তেলগড়তো বাপতি বিহুৰ ৰঙালী বিহু আদৰিবলৈ সমাজে পৰিৱেশ চমুৰ প্ৰতিষ্ঠাই দেখাইছে যে বিজ্ঞানী সংগীত কলা একাডেমীৰ উদ্যোগত বিহু কৰ্মশালা হৈ আছে। এয়া বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ দেখা পোৱা গৈছে। প্ৰতিদিন আমাৰ নুমলীগড়ৰ পৰা আমাক বিহুৰ কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক বিভা শইকীয়াই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।